গুৱাহাটীৰ সোণাপুৰস্থিত কিডনী হস্পিটেল IUKD আৰু তিনিচুকীয়াৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত তথা ESKFৰ সহযোগত যোৱা 11 মে 2025 তাৰিখ দেওবাৰে তিনিচুকীয়াৰ কচুজান খেলপথাৰত সম্পন্ন হৈ যায় কিডনী হস্পিটেল IUKDৰ 100 সংখ্যক বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ। উল্লেখযোগ্য যে লেজাৰমেন অফ ইণ্ডিয়া খ্যাত ডাক্তৰ অৰূপ কুমাৰ নাথৰ তত্ত্বাৱধানত কিডনী হস্পিটেল IUKDয়ে স্পৰ্শ কৰে এই বহু আকাংক্ষিত মাইলৰ খুঁটি 100টা বিনামূলীয়া চিকিৎসা শিবিৰ। আৰু ইয়াৰ লগে লগে কিডনী হস্পিটেল IUKD হৈ পৰে সমগ্ৰ ভাৰতবৰ্ষৰ প্ৰথমখন এনে চিকিৎসা প্ৰতিষ্ঠান যিয়ে মাত্ৰ এবছৰ 8 মাহত সম্পন্ন কৰে এই দ্ৰুততম শতকীয় বিনামূলীয়া চিকিৎসা শিবিৰ। কিডনী হস্পিটেল সোণাপুৰ গুৱাহাটীৰ তৰফৰ পৰা আৰু জিলা ক্ৰীড়া সন্থা তিনিচুকীয়া আমাৰ যি উত্তৰ পূব ভাৰতৰ একমাত্ৰ কিডনী হস্পিটেল ইনষ্টিটিউট অফ ইউৰলজি এণ্ড কিডনী ডিজিজ সোণাপুৰ গুৱাহাটী তাৰ তৰফৰ পৰা আমাৰ এই যি বিনামূলীয়া কিডনী তথা ইউৰলজি বিভাগৰ চিকিৎসা তথা স্বাস্থ্য পৰীক্ষা শিবিৰ আমাৰ ইয়াতে অনুষ্ঠিত হৈছে। আৰু আমাৰ এই যি বিভিন্ন ভিতৰুৱা অঞ্চলত গৈ উত্তৰ পূব ভাৰতৰ তথা উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰুৱা অঞ্চলত গৈ যি আমাৰ বিনামূলীয়া চিকিৎসা শিবিৰ আমি যোৱা 1.5 বছৰ কিডনী হস্পিটেলৰ তত্ত্বাৱধানত কৰি গৈছিলোঁ তাৰে আজি 100 সংখ্যক বিনামূলীয়া চিকিৎসা শিবিৰটো আজি এই কচুজান খেলপথাৰ তিনিচুকীয়াত আমি অনুষ্ঠিত কৰিছোঁ। আৰু ইয়াতে কিডনীৰ পাথৰ, প্ৰষ্টেট গ্ৰন্থিৰ সমস্যা, পুৰুষ আৰু মহিলাৰ প্ৰস্ৰাৱৰ সমস্যা, যৌন সমস্যা, ইউৰলজিকেল কেঞ্চাৰ, কিডনী বিকল হোৱা আদি ৰোগীসকল ইতিমধ্যে আহি তেওঁলোকৰ স্বাস্থ্য বিনামূলীয়াকৈ তেওঁলোকে পৰীক্ষা কৰোৱাইছে। আৰু আমি চেষ্টা কৰিছোঁ যে তেওঁলোকক এটা সুস্থ জীৱন ধাৰণৰ প্ৰণালী বা মাদক দ্ৰব্য আদি এৰাই চলোৱাৰ যি উপযোগিতা বা নিজৰ স্বাস্থ্যটো মাজে মাজে পৰীক্ষা কৰাৰ যি প্ৰয়োজনীয়তা এই বিষয়ে আমি কিছু অৱগত কৰাইছোঁ। আৰু আমি কিছু ঔষধ পাতি আমাৰ পৰা বিনামূলীয়াকৈ আমি তেওঁলোকক যোগান ধৰিছোঁ। ইয়াত কিডনীত পাথৰ হোৱাৰ প্ৰথম লক্ষণটো হ'ল প্ৰচণ্ড বিষ হয়, ৰিনাল এংগুল বুলি কয়, যিটো কামিহাৰৰ ঠিক তলতে আৰু মেৰুদণ্ডৰ অকণমান বাহিৰৰ ফালে এই জেগাটোক আমি ৰিনাল এংগুল বুলি কওঁ। তাতে খুব প্ৰচণ্ড বিষ হয় আৰু বিষটো এবাৰ আহে এবাৰ যায় তেনেকুৱা হয়। ৰোগীজন বিচনাত ছটফটাই থাকে, কেতিয়াবা প্ৰস্ৰাৱত তেজ যাব পাৰে, কেতিয়াবা যদি পাথৰটোত ইনফেকশ্যন হয় তেতিয়াহ'লে তেখেতৰ জ্বৰ উঠিব পাৰে, কেতিয়াবা যদি দুটা কিডনীতে পাথৰ থাকি কিডনী বিকল কৰি দিয়ে তেতিয়া কিডনী বিকল হোৱাৰ যি উপসৰ্গবিলাকো কেতিয়াবা দেখা যায় যে মানুহজন হেতা পৰি যায়, শৰীৰত তেজ কমি যায়, খাবলৈ মন নাযায়, বমি বমি ভাৱ হয়। এনেকুৱাও কিছু ৰোগী যেতিয়া তেওঁক নেগলেক্টেড বুলি কওঁ আমি, বহুত দিনৰ পৰা পাথৰ আছে গম পোৱা নাই, গৈ কিডনী বিকল হৈ গৈছে, তেনেকুৱাও আমাৰ ওচৰলৈ প্ৰেজেণ্টেশ্যনলৈ আহিব পাৰে। আৰু কেতিয়াবা কিছু সংখ্যক ৰোগী 10-15% ৰোগী কেতিয়াবা কোনো ধৰণৰ উপসৰ্গ নাথাকে, তেওঁ অন্য কাৰণত আল্ট্ৰাচাউণ্ড কৰিলেহে দেখা পোৱা যায় যে তাত কিডনীত পাথৰ আছে, সেইটোক আমি চাইলেণ্ট ষ্ট'ন বুলি কওঁ। কিন্তু যদি আমি একদম প্ৰথম আৰু প্ৰধান যিটো আমাৰ চিমটমছ লক্ষণ সেইটো হ'ল খুব প্ৰচণ্ড বিষ হোৱা। কিডনীৰ যি আমাৰ পাথৰৰ যি সমস্যা বা কিডনী বিকল হোৱা আদি এইবিলাকত দেখা যায় যে যি ফাষ্ট ফুড, জাংক ফুড আৰু যিবিলাক অত্যন্ত মাছ মাংস আমিষজাতীয় খাদ্যবিলাক এইবিলাকৰ বিৰূপ প্ৰভাৱ থাকে কিডনীৰ ওপৰত। তাৰ দ্বাৰা প্ৰস্ৰাৱত অম্লজাতীয় পদাৰ্থৰ পৰিমাণ বঢ়াৰ কাৰণে কিডনীত পাথৰৰ সমস্যা হয়। আৰু কিডনী বিকল হোৱা যিটো যেনেকৈ ব্লাড প্ৰেছাৰ, ডায়েবেটিছ আদিয়ে হ'ল কিডনী বিকল হোৱাৰ প্ৰথম 2টা কাৰণ। তাৰপিছত এনালজেচিক যদি ফাৰ্মাচীৰ পৰা গৈ যদি বিষৰ ঔষধ খাই থাকে, তাৰপিছত এই ধৰণৰ যে যদি খুব অত্যধিক পৰিমাণে মাছ মাংস আমিষজাতীয় খাদ্যবিলাক খায়, পানী পৰ্যাপ্ত পৰিমাণে নাখায় আৰু ব্লাড প্ৰেছাৰ চুগাৰ আছে তাক ভালকৈ যদি কণ্ট্ৰল কৰা নাই, এইবিলাকেদি কিডনীটো বিকল হ'ব পাৰে। বনদৰৱো যথেষ্ট ভাল, যেনেকৈ আমাৰ পাতেগজা আদি ঔষধবিলাকৰ বহু উপকাৰিতা আছে। কিন্তু আমি চাব লাগিব যে সেইকাৰণে এজন চিকিৎসকৰ পৰামৰ্শ লোৱাটো খুবেই দৰকাৰী। কাৰণ যিবিলাক ঔষধ পাতিৰ দি যি পাথৰ গলি যায় তাৰ এটা নিৰ্দিষ্ট আকাৰলৈকেহে সম্ভৱ হয়, যিটো বিজ্ঞানসন্মতভাৱে আমি চাব লাগে। যদি 7 মিলিমিটাৰতকৈ সৰু থাকে তেতিয়াহ'লে সেইটো আমি আমাৰ যি চিকিৎসা বিজ্ঞানৰো এনেকুৱা ঔষধ আছে পটেছিয়াম চাইট্ৰেট, বিভিন্ন প্ৰিপাৰেশ্যন থাকে, আমি পটেছিয়াম চাইট্ৰেট দি পেলাই পাথৰটো গলাব চেষ্টা কৰোঁ। গতিকে আজি পাতেগজা বা অন্য হোমিঅ'পেথিক বা আয়ুৰ্বেদিক তেওঁলোকে যিবিলাক প্ৰিপাৰেশ্যন দিয়ে তাতেও সেই পটেছিয়াম চাইট্ৰেটে থাকে। কিন্তু আমি যদি আজি বনদৰৱটো লওঁ তাত যি পৰিমাণৰ আমি ঔষধ এদিনত তেওঁক দিব লাগিব ৰোগীজনক, হয়তো সেই পৰিমাণ নাপাব পাৰে। যিটো আমি যিটো মেডিকেল প্ৰিপাৰেশ্যন দিম পটেছিয়াম চাইট্ৰেট, তাত সেই নিৰ্দিষ্ট পৰিমাণৰ যে এজন ৰোগীয়ে এদিনত কিমানখিনি নিৰ্দিষ্ট পৰিমাণৰ খালে 3 বা 6 মাহত গৈ পাথৰটো গলিব পাৰে, সেইটো এটা বিজ্ঞানসন্মতভাৱে তৈয়াৰ কৰা থাকে। গতিকে বনদৰৱ খালেও হ'ব, কিন্তু এটা নিৰ্দিষ্ট আকাৰলৈকেহে হ'ব। আমাৰ চেনেহৰ হিৰোদাৰ ভাষাত আমি শুনা আটাইবোৰ গান অবাটেৰে গুচি যোৱা নাই। অবেলা এন্ধাৰৰ মৰ্মতলত শুনো কোনোবা দীপ্ত দুপৰৰ বৃন্দাবনী সাৰং, অতল চেতন সোঁৱৰণৰ দলদলীয়া অঙঠা, শস্য মাটিৰ সন্তান তোমাৰ আমাৰ প্ৰতিক্ৰমণ ঐক্যতানে নিঃশব্দ নিৰ্জনে মেলি দিয়ে ঘ্ৰাণ আঘ্ৰাণৰ আচৰিত শাখা প্ৰশাখা। তিনিচুকীয়াৰ কচুজান খেলপথাৰৰ পৰা প্ৰণৱ দিহিঙীয়াৰ সহযোগত বিপ্লৱ কাকতিৰ ৰিপৰ্ট, নিউজ হেল্থ প্লাছ।